এফালে কৰিমগঞ্জ জিলাৰ নাম সলনিৰ বিৰোধিতা কৰিছে হাইলাকান্দিৰ ৰাইজৰ দলে ইয়াৰ বিৰোধিতাৰে আজিৰে পৰা প্ৰতিবাদো সাব্যস্ত কৰিব কৰিমগঞ্জ নামটো কৰিমগঞ্জৰ ৰাইজৰ আবেগ কৰিমগঞ্জ স্বাধীনতাৰ পূৰ্বে কৰিমগঞ্জ আছিল আৰু কৰিমগঞ্জ হৈ থাকিব চৰকাৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে হাইলাকান্দিৰ ৰাইজৰ দলৰ নেতৃত্বই আজি অসম চৰকাৰৰ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ যেটো সিদ্ধান্ত কৰিমগঞ্জৰ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি যেটো নাম দিয়া হৈছে এই নামত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৰাক উপত্যকাত আমি বিৰোধিতা কৰিছোঁ এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে কৰিমগঞ্জৰ যেটো জিলাৰ ঐতিহাসিক যেটো কৰিমগঞ্জ জিলা নাম এই নাম কোনো কাৰণতে বদলীকৰণ মানি লোৱা নহ'ব সেই কথা স্পষ্ট ভাৰতৰ স্বাধীনতাৰ পূৰ্বে যেটো নাম আছিলে কৰিমগঞ্জ আৰু সেই কৰিমগঞ্জ আজিৰ দিনতো কৰিমগঞ্জ জিলা আছে আৰু সেই জিলাৰ নাম তেওঁলোকে সলনি কৰি শ্ৰীভূমি যেটো নাম দেবলগা ইতিমধ্যে কেবিনেটত যেটো সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আমি বাতিল কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আসলতে চৰকাৰখনে এটা কথা স্পষ্ট কেৱল আৰএছএছ আৰু তেওঁলোকৰ নীতি আদৰ্শৰে পৰিচালিত এই কথা ইতিমধ্যে স্পষ্ট আৰএছএছে দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰিব লাগে আৰু আৰএছএছৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাটো কোনো কাৰণতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলওঁ আমি এটা কথা স্পষ্ট যে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা কোনো কাৰণতে সহ্য কৰা নহ'ব মানি লোৱা নহ'ব আৰু কৰিমগঞ্জ জিলাৰ নাম ইতিমধ্যে তেওঁলোকে শ্ৰীভূমি বুলি কৈছে ইয়াৰ আমি বিৰোধিতা কৰিছোঁ আজি দেখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট পাতি ঘোষণা কৰিছে যে আমাৰ ঐতিহ্যবাহী কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নাম পৰিৱৰ্তন কৰি তা শ্ৰীভূমি ডিষ্ট্ৰিক্ট ঘোষণা কৰা হৈছে আমি ৰাইজৰ দলৰ তৰফ থেকে ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ তীব্ৰ গৰিহণা দিছোঁ যে আমাৰ ঐতিহাসিক যেটো নাম কৰিমগঞ্জ জিলা স্বাধীনতাৰ পিছত এটো নাম আছে কৰিমগঞ্জ আজি কৰিমগঞ্জৰ নামটো পৰিৱৰ্তন কৰি আজি শ্ৰীভূমি জিলাই ঘোষণা কৰা হৈছে এটোৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ গৰিহণা দিছোঁ এবং সমস্ত কৰিমগঞ্জবাসী বৰাকবাসী জনগণ আমি আহ্বান কৰিছোঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব আজি আমি দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰে আজি উন্নয়নৰ কাৰণত কিবা কৰা নাই আজি বৰাকবেলিক সদায় বিপ্লৱ কৰি আহিছে আজি বৰাকবেলিৰ পৰা দুটা সমষ্টি কৰ্তন কৰি দিয়া হৈছে আজি পঞ্চায়ত ডিলিমিটেশন নামে বরাকবেলিত ইমান বঞ্চনা করা হয়েছে তার পিছত তাকে উন্নয়ন নকরি বরাকবেলিত বঞ্চনা করি আর এই বরাকবেলির একটা ঐতিহাসিক যেটো নাম আছে করিমগঞ্জ জেলার এই করিমগঞ্জ জেলার নামটো পরিবর্তন করি তার শ্রীভূমি জেলা ঘোষণা করা হয়েছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ